2021 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰত্যাশিতভাৱেই বিজেপিয়ে ৰাজনীতি আৰম্ভ কৰিছে আজমলক কেন্দ্ৰ কৰি। কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা হোৱাৰ লগে লগে মিত্ৰতা হোৱাৰ পথ প্ৰশস্ত হোৱাৰ লগে লগেই আজমলক সন্মুখত ৰাখি বিজেপিয়ে ৰাজনীতি কৰিব সেই কথা সমগ্ৰ অসমবাসীয়ে জানে আৰু সেই ৰাজনীতি তীব্ৰতৰ কৰি তুলি আচলতে উজনি অসমৰ হিন্দু ভোট একত্ৰিত কৰি বিজেপিৰ সপক্ষে নিয়াৰ প্ৰচেষ্টা চলাব সেয়া বিজেপিৰ পুৰণি কৌশল। আমি ইয়াৰ পূৰ্বেই কৈছিলোঁ বিহাৰতো এজন প্ৰাৰ্থীৰ জিন্নাৰ এখন আলোকচিত্ৰ আছিল কংগ্ৰেছৰ এজন প্ৰাৰ্থীৰ পিছফালে লগে লগে বিজেপিয়ে তাত ইছ্যু কৰিলে জিন্নাক ইছ্যু কৰিলে অসমত জিন্না বিচাৰি নাপালে অসমত জিন্নাৰ স্থানত বিচাৰি পেলাই আজমল প্ৰতি বছৰে আজমলক জিন্না হিচাপে ব্যৱহাৰ কৰে। কিন্তু এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি থকা অৱস্থাতেই ৰাজ্যিক বিজেপি বিপদত পৰিছে তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ এটা বক্তব্যৰ বাবে। হঠাৎ যেন চিন্তিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। হঠাৎ যেন বিপদত পৰিছে বিজেপিৰ অন্যান্য নেতা। হঠাৎ যেন অস্বস্তিত ভুগিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যিক বিজেপিৰ নেতৃত্বই জনসাধাৰণক কা আন্দোলনৰ পৰা পাহৰাই ৰাখিব বিচাৰিছিল। কা আন্দোলনৰ ৰূপ কি ভয়ানক আছিল সেই কথা বিজেপি নেতৃত্বই ভালকৈ জানে। সেই কা আন্দোলনৰ গইলালৈ ইতিমধ্যে কেইবাটাও আঞ্চলিক দল গঠন হৈছে। কা আন্দোলনক ইছ্যু হিচাপে লৈ কংগ্ৰেছে ইতিমধ্যে মিত্ৰজোঁট গঠন কৰিছে। এনে অৱস্থাত অসমত কাৰ বিষয়বস্তু উত্থাপন হোৱাটো বিচৰা নাছিল বিজেপি নেতৃত্বই। বিচাৰিছিল অসমত 2021 নিৰ্বাচনত হিন্দু মুছলমান প্ৰধান ইছ্যু হৈ পৰক। আজমলক লৈ ৰাজনীতি কৰিব বিজেপি আৰু এই ৰাজনীতি ইতিমধ্যে হিমন্ত বিশ্বই আৰম্ভ কৰিছিল আৰু লগে লগে বিজেপিৰ অন্যান্য নেতৃত্বই ইয়াক ইছ্যু হিচাপে লৈ সংখ্যাগুৰুৰ ভোট বেংক লাভ কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰি পেলাইছিল। কিন্তু ৰাজ্যিক বিজেপিৰ সকলো আশা আকাংক্ষাক ধূলিসাৎ কৰি পেলালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। পশ্চিমবংগৰ শিলিগুৰিত 24 ঘণ্টাৰ পূৰ্বে সোমবাৰে অনুষ্ঠিত এখন ৰাজহুৱা সভাত জে পি নাড্ডাই পুনৰ মনত পেলাই দিলে কা আন্দোলনৰ কথা। जहां तक सीएए का सवाल है, सिटीजन्स अमेंडमेंट एक्ट, ये सिटीजन्स अमेंडमेंट एक्ट तो पास हो चुका है। आपको सिटीजन्स अमेंडमेंट एक्ट मिलेगा और मिलना तय है। अभी रूल्स बन रहे हैं, कोरोना के कारण थोड़ी सी उसमें रुकावट आ गई कोरोना के कारण, लेकिन जैसे जैसे कोरोना हट रहा है वैसे वैसे रूल्स भी तैयार हो रहे हैं और वो बहुत जल्द आपको उसकी सेवा मिलेगी। इसको भी आप ध्यान में रखिएगा और इसको हम पूरा करेंगे। পশ্চিমবংগত জে পি নাড্ডাই স্পষ্টভাৱে ক'লে শীঘ্ৰে কা কাৰ্যকৰী কৰা হ'ব। যদিও কা বিষয়টো উচ্চতম ন্যায়ালয়ত এতিয়াও চলি আছে, বংগ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নাড্ডাই এই মন্তব্য আগবঢ়ালে। আচলতে বংগৰ পৰিৱেশ আৰু অসমৰ পৰিৱেশ পৃথক। সেই পৰিৱেশ পৰিস্থিতিৰ ওপৰত আমি আলোচনা কৰাৰ পূৰ্বে ৰাজ্যিক বিজেপিয়ে অসমত কিদৰে আজমলক কেন্দ্ৰ কৰি হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছিল সেই কথা জানি লোৱাটো উচিত। অসমৰ বিজেপি নেতৃত্বই কাৰ পৰা জনসাধাৰণৰ ধ্যান ধাৰণা আঁতৰাব বিচাৰে। অসমৰ বাহিৰে দেশৰ অন্যান্য প্ৰান্তত কা বিৰোধী আন্দোলনত জড়িত মূলতঃ মুছলমান সম্প্ৰদায়ৰ লোক। কিন্তু অসমত কাৰ বিৰুদ্ধে অসমীয়া মুছলমান সকলো একত্ৰিত। এই কাৰ বাবেই অসমত এতিয়া একাধিক আঞ্চলিক দল। কাৰ পৰিৱৰ্তে আজমলক লৈ ৰাজনীতি আৰম্ভ কৰিছিল বিজেপিয়ে। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই শিৱসাগৰৰ এখন সভাত আজমল সংক্ৰান্তীয় কৰা মন্তব্য বিকৃত ৰূপত ইতিমধ্যে বিজেপিয়ে প্ৰচাৰ চলাইছে। তাৰেই নমুনা মন কৰক। মানসিকতা মানুহে নিশ্চয় পাতিব পাৰে। অসম সাহিত্য সভাৰ সভাপতি হোৱাটো আৰু এখন দেশৰ মুখ্যমন্ত্ৰী হোৱাটো বহুত পাৰ্থক্য আছে, আকাশ পাতাল পাৰ্থক্য আছে। আৰু তথাপি তাতোকৈ সেইসকল হ'ল কি বাংলাদেশী মুলুকৰ, আৰু যিজন অসম সাহিত্য সভাৰ সভাপতি হৈছে তেওঁ বাংলাদেশী মুলুকৰ নহয়, অসম মুলুকৰ মানুহ। গতিকে তেওঁ সভাপতি হোৱাত কোনো আপত্তি নাই। আৰু যিজনে কিন্তু বাংলাদেশী মুলুকৰ এজনক যদি আমি আজি সভাপতি পাতি দিওঁ, মুখ্যমন্ত্ৰী পাতি দিওঁ,
তেতিয়াহ'লে আমি নিজৰ মাতৃকে নিজে বিক্ৰী কৰা নাই জানো? প্ৰথম কথা, অজিত ভূঞা ডাঙৰীয়াই আজমল আৰু আজমল বাহিনীৰ ভোটত ৰাজ্যসভালৈকে নিৰ্বাচিত হৈছে। গতিকে আকৌ কেতিয়াবা বদৰুদ্দিন আজমলৰ ছাপোৰ্টত সাংসদ হ'ব পাৰে নেকি, আকৌ ডাঙৰ নেতা হ'ব পাৰে নেকি, তেওঁ হৈছে এইটো এটা কথা। গতিকে কৃতজ্ঞতাবোধ আৰু ভৱিষ্যতৰ চিন্তা, তাৰ কাৰণে বদৰুদ্দিন আজমলক অসমৰ মুখ্যমন্ত্ৰী পাতিবলৈকো তেওঁ সাজু। ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ স্পষ্টীকৰণ দি ভাগৰি পৰিছে অজিত কুমাৰ ভূঞাই। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ উত্তেজিত হৈ পৰে অজিত কুমাৰ ভূঞা। তেওঁলোকে নিজৰ মতে ব্যাখ্যা কৰি পেলাই তাত ধৰি লৈছোঁ বুলি ক'লে নহ'ব। ইয়াক মই চেলেঞ্জ কৰিছোঁ, সেইটো বজাওক আৰু চাওক। তাত মই ক'ত কৈছোঁ যে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰীলৈ মোৰ আপত্তি নাই। তাত গণ্যমান্য ব্যক্তি আছিল প্ৰেছ ক্লাবত, অসমৰ সকলো সংবাদ মাধ্যমৰ প্ৰতিনিধি আছিল। তাত কোনেও বাতৰিটো পৰিৱেশন কৰা নাই, কেৱল আপোনালোকে কৰিছে। তাৰ উদ্দেশ্য কি, সেইটো উত্তৰ দিয়ক আপুনি আগতে। আজি অসমৰ জাতীয় সমস্যাক লৈ পেলাই আমি শুনক, আজি অসমৰ জাতীয় সমস্যা লৈ আমি সংবাদমেল পাতিছোঁ। ইয়াত কোনো ধৰণৰ তেনেকুৱা প্ৰশ্ন অৱতাৰণা কৰাৰ কোনো যুক্তি নাই। আপোনালোকে কি কয় মই নাজানো, আমি সমস্যাবোৰ তুলি ধৰিছোঁ। আজি কোনে কি ক'লে এই কথাটো কালিয়ে শেষ হৈছে, মই যথেষ্ট স্পষ্টীকৰণ দিছোঁ। আকৌ এই কথাটো উলিয়াই পেলাই আপুনি পৰিস্থিতি জটিল কৰি নুতুলিব, ধূসৰ কৰি নুতুলিব। অজিত কুমাৰ ভূঞা যিমানেই উত্তেজিত নহওক কিয়, বিজেপিৰ বাবে সেইটো এটা আছিল ডাঙৰ ইছ্যু। বিজেপি নেতৃত্বৰ ধাৰণা এই ইছ্যুটোৰ বাবেই উজনিত হিন্দু ভোট একত্ৰিত হোৱা আৰু উজনিত কংগ্ৰেছ ধূলিসাৎ হ'ব। অৱশ্যে নামনিত কংগ্ৰেছ AIDFৰ মিত্ৰ গোটে সংখ্যালঘুৰ ভোট লাভ কৰিব। কা আন্দোলনৰ সময়ত অসমত কেনে পৰিৱেশৰ সৃষ্টি হৈছিল সেই কথা বিজেপি নেতৃত্বই ভালকৈ জানে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত হিংসাত্মক কাৰ্যকলাপৰ লগত একাংশ বিশেষ সম্প্ৰদায়ৰ লোক জড়িত বুলি বিজেপিয়ে প্ৰচাৰ চলাইছিল যদিও উজনি অসমত যিদৰে খিলঞ্জীয় লোক ৰাজপথলৈ ওলাই আহিছিল সেই দৃশ্যই বিজেপিক কিছু পৰিমাণে হ'লেও চিন্তিত কৰি তুলিছিল। কাৰ বিৰোধিতাৰ মাজতেই অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা মনত পৰিছিল বিজেপি চৰকাৰৰ। 6 নম্বৰ দফা আখৰে আখৰে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। কিন্তু কমিটিৰ প্ৰতিবেদন কাৰ্যত গ্ৰহণ নকৰিলে অমিত শ্বাহে। এনে অৱস্থাত কাৰ প্ৰসংগ সন্মুখলৈ অহাত বিপদত পৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব। অসমৰ জনসাধাৰণে এতিয়াও পাহৰা নাই 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন কাৰ্যত কিদৰে বিজেপি নেতৃত্বই অগ্ৰাহ্য কৰিছিল। প্ৰতিবেদনক অপমান কৰিছিল বিজেপি নেতৃত্বই। নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছত অসমত হ'বলগীয়া পৰিৱেশ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবেই 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে কমিটি গঠন কৰিছিল। কিন্তু কমিটিৰ প্ৰতিবেদনক মুঠেই গুৰুত্ব নিদিলে বিজেপি। এনে অৱস্থাত এতিয়া JP নাড্ডাৰ সেই বক্তব্যৰ জৰিয়তে বিৰোধীয়ে এটা নতুন শক্তি লাভ কৰিলে। এতিয়া কংগ্ৰেছ AIDF বামপন্থীয়ে কোৱা হওক অথবা ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদৰ কথাই কোৱা হওক, সকলোৱে যে কা বিৰোধী আন্দোলনত জপিয়াই পৰিব সেয়া নিশ্চিত। জপিয়াই পৰিব অন্যান্য অৰাজনৈতিক সংগঠন, আৰু ই বিজেপিক কিছু পৰিমাণৰ হ'লেও যে ক্ষতি কৰিব সেই কথাও স্পষ্ট। এই আইনখন বাতিলৰ দাবীত আমি আটাইকেইটা দল আমি একমত, আৰু এই আইনখন সংবিধান বিৰোধী, আমি ইয়াত একমত। আৰু ই অসমৰ স্বাৰ্থ কেতিয়াও সুৰক্ষিত নকৰে, অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব। আৰু সেইকাৰণে আমি এই আইনখন বাতিলৰ দাবীত পৰৱৰ্তী কালত আমি আকৌ আন্দোলন চলাই যোৱাৰ আমি এটা সিদ্ধান্ত লৈছোঁ। এইবাৰ আহোঁ পশ্চিমবংগ আৰু অসমৰ পৰিৱেশ। JP নাড্ডাই শিলিগুৰিত নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে কাৰ্যকৰী কৰিব বুলি এইবাবেই কৈছিল যে পশ্চিমবংগৰ অধিকাংশ হিন্দুৱে বিচাৰে এই আইনখন বলবৎ হোৱাটো। তৃণমূল কংগ্ৰেছৰ সপক্ষে যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘুৰ ভোট আছে। ইয়াৰ বিপৰীতে হিন্দু ভোট একত্ৰিত কৰিবলৈ পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইনৰ কথা JP নাড্ডাই কৈছিল। কিন্তু পশ্চিমবংগত অসম চুক্তিৰ লেখীয়া কোনো চুক্তি নাই। পশ্চিমবংগত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 নহয়, কিন্তু অসমত ভিত্তিবৰ্ষ 1971। অসম আন্দোলনৰ সৈতে অসমৰ বৃহৎ সংখ্যক লোক জড়িত আছিল। সেয়েহে কা বলবৎ হোৱাৰ লগে লগে ৰাজ্যৰ একাংশ লোক অতিষ্ঠ হৈ পৰিছিল বিজেপিৰ বাবে। সেয়েহে এতিয়া পুনৰ কাৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে বংগত বিজেপি লাভান্বিত হোৱাৰ বিপৰীতে অসমত ক্ষতিগ্ৰস্ত হ'ব নেকি?
দেশৰ জনতাই কাৰ্যত কাহ গ্ৰহণ কৰিছে নেকি? উচ্চতম ন্যায়ালয়ত ইয়াৰ গোচৰ চলি থকা নাই জানো? কৰোনাৰ বাবে কা আন্দোলন স্তব্ধ হোৱা নাইনে? তেনে ক্ষেত্ৰত জে পি নড্ডাই কাৰ প্ৰসংগ কিয় উত্থাপন কৰিলে? পশ্চিমবংগ আৰু অসমৰ পৰিৱেশ একেই জানো? You should know how to appreciate the cooperation extended by the people. Because of COVID-19, the people who were protesting against CAA, Citizenship Amendment Act, they stopped their agitation. It does not mean people have accepted, people have agreed. No, not at all. There is anger against this Citizenship Amendment Act across the country. Everywhere people were agitating. People stopped their agitations because of COVID-19. And COVID-19 should not be taken as some kind of escape route for BJP government to implement the act. And Mr. Nadda should understand people cannot be taken for granted, should not be taken for granted. A government in a democracy like ours should not be so adamant and rigid. Government should be with open mind to concede the concerns expressed by the people. So কা কেতিয়া কাৰ্যকৰী হ'ব সেই কথা স্পষ্ট নহয়, কিন্তু এটা কথা স্পষ্ট, জে পি নড্ডাৰ এই বক্তব্যই অসমত বিৰোধী শক্তিক কা আন্দোলন পুনৰ্জীৱিত কৰিবলৈ পুনৰ উদগনি দিলে। ইয়াৰ লগে লগে বিজেপি স্বাভাৱিকতে বেকফুটলৈ আহিবলগীয়া হ'ল। কা বলবৎ কৰিম বুলি কোৱাৰ পিছত অসমত এতিয়া আজমলক লৈ বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি খেলিব পাৰিবনে নাই সেয়াও প্ৰশ্নৰ বিষয়। ব্যুৰ' ৰিপৰ্ট DY365।